নমস্কাৰ কম্পিটিটিভ পইণ্টছত সকলোকে স্বাগতম জনাইছোঁ আজি পাৰ্চেণ্টেজ টপিকটো আকৌ কন্টিনিউ কৰিবলৈ লৈছোঁ যিসকলে পাৰ্চেণ্টেজ টপিকটো আগৰ ক্লাছ কেইটা চোৱা নাই মই অনুৰোধ কৰিম আগৰ ক্লাছ কেইটা যেতিয়া চোৱা তেতিয়া আৰু ভালকৈ বুজি পাবা তো আজি পাৰ্চেণ্টেজ টপিকৰ এটা নতুন প্ৰশ্ন লৈ লৈছোঁ চাবা কুৱেশ্যনটো কি কৈছে যে ইফ এ ষ্টুডেণ্ট স্ক'ৰ 25% মাৰ্কছ দেন হি ইজ ফেইলড by 210 210 মাৰ্কৰ কাৰণে ফেইল হয় but he is scored 55% marks then he is passed with 240 marks যেতিয়া তেওঁ 55% পায় তেতিয়া 240 মাৰ্কৰ হৈতে তেওঁ পাছ হয় আৰু যেতিয়া তেওঁ 25% পায় তেতিয়া তেওঁ 210 ৰ কাৰণে কি হয় ফেইল হয় আমাক প্ৰশ্ন কৈছে যে ফাইন্ড দ্য পাছিং পাৰ্চেন্টেজ যে পাছ কৰা শতাংশটো উলিয়াব লাগে তো প্ৰথমতে আমি ট্ৰেডিশনাল মেথডত শিকিম তাৰপিছত আমি শৰ্ট ট্ৰিকত কৰিম ঠিক আছে তো ইয়াত চোৱা আমাক কি কৈছে যদি যিকোনো এটা পাৰ্চেন্টেজ ওলাব গলে এটা মেইন ভ্যালু লাগিব অৰ্থাৎ ম্যাক্সিমাম মাৰ্কটো লাগিব তেতিয়া আমি কম পাম ন মিনিমাম মাৰ্ক ধৰিতো নহব ম্যাক্সিমাম মাৰ্কৰ পৰা পাৰ্চেন্টেজ ওলাম তো ইয়াত আমি কি কৰিম যে ম্যাক্সিমাম মাৰ্ক অৰ্থাৎ ম্যাক্সিমাম মাৰ্কসটো কি বুলি ধৰিলাম x এই ম্যাক্সিমাম মাৰ্কৰ পৰা কি হৈছে 25% পাইছে 25% পালে কি হয় 210 ৰ কাৰণে ফেইল হয় 25% ম্যাক্সিমামৰ পইচা প্লাস 210 ৰ কাৰণে ফেইল হয় আকৌ কি কৈছে যে 55% মাৰ্কস পাইছে কিহৰ পৰা ম্যাক্সিমামৰ পৰা মাইনাস কি কৰিলে 240 কাৰণে কি কয় পাস হয় তো এই ইকুৱেশনটো যদি আমি লিখিব পাৰো ম্যাথছটো কমপ্লিট হ'ব তো এই ইকুৱেশনটো বুজি পালা যে 25% মাৰ্কসৰ ম্যাক্সিমামৰ পৰা পাইছে কিন্তু 210 ৰ কাৰণে ফেইল কৰিছে আকৌ 55% মাৰ্কস পাইছে কিন্তু 240 কি কৰিছে লৈ নাম্বাৰ পাই পাস হৈছে তো এটো আমি ইকুৱেশনটো যদি সলভ কৰিম তো চাবা আমি পার্সেন্টটো অর্থাৎ এইফালে আনি x টাকা কেটা এইফালে আনি 25% প্লাস আছে এইফালে আইলে কি হ'ব 50 কি হ'ব 55% into x ইফালে কি হ'ব -240 প্লাস আছে ইফালে যাই কি হ'ব মাইনাসে হ'ব 210 তো ইয়াত কি হল তে 25 ৰ পৰা 55 যদি মাইনাস কৰা হয় তেতিয়া কি হ'ব 30x অৰ্থাৎ 30% মাইনাসতে হল আকৌ ইয়াত চোৱা 240 আৰু 210 কি হল 210 440 আৰু 110 কি হল অৰ্থাৎ কি হল এটো 450 হৈছে না 240 আৰু 210 450 তো অৰ্থাৎ এটো মাইনাস হল এটো মাইনাস অৰ্থাৎ মাইনাস থাকিলে প্লাস কৰিব পাৰো অৰ্থাৎ 30% x অৰ্থাৎ 30% x মানে আমি কি কৰিব পাৰিম that 30 divided by 100 into কি আছে x ইকুয়াল কি হল 45 এটো যদি পূৰণ হৈ হৰণ হৈ আছে ইফালে গলে কি হ'ব অৰ্থাৎ x ৰ ভ্যালু কি এটো পূৰণ হৈ আছে হৰণ হৈ আছে এইফালে গলে কি হ'ব পূৰণ অৰ্থাৎ 100 টো কি হ'ব পূৰণ আৰু 32 x ৰ লগত কি আছে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ অৰ্থাৎ 3 দি 0 এটা কাটা গল অৰ্থাৎ 3 দি কেইবাৰ যাব 45ক 3 15 3 1 গুণ 3 আৰু ইফালে আহিল 3 5 গুণ 15 ইয়াত 0 অৰ্থাৎ কি হল 150 into 0 অৰ্থাৎ কি হল 1500 অৰ্থাৎ আমি x ৰ মান পাই গেলো মানে কি x ৰ মান পাই গেলো মানে কি আমি ম্যাক্সিমাম মাৰ্ক কি বুজি পালো যে 15 হৈছে ম্যাক্সিমাম মাৰ্ক ঠিক আছে ঠিকনে মুছে দিছো তো আমি x ৰ মান এতিয়া পাই গলো তো x ৰ মান অৰ্থাৎ ম্যাক্সিমাম মাৰ্ক আমি পাই গলো ম্যাক্সিমাম মাৰ্ক কিমান আমাৰ 15 পাই গলো তো পাসিং মার্ক কিমান আছিল যদি পাসিং মার্ক চাবা যদি লৰাজনে 25% পায় 25% পালে কি হ'ব 15 ৰ পৰা চাবাচোন তাৰ মানে কিমান পাইছে 25% পাইছে কিমানৰ পৰা 15 ৰ পৰা হয় না ইনটু দুটা শূন্য কাটা গল তো থাকিল কি 25 আৰু 15 যদি পূৰণ কৰা কি হ'ব 25 আৰু 15 যদি পূৰণ কৰা কি মান পাম আমি তেতিয়া 585 অৰ্থাৎ 25% যদি মাৰ্কস পায় তেতিয়া লৰাটো পাব 15 ৰ ভিতৰত 500 কিমান 85 মাৰ্ক পায় 585 মাৰ্ক পায় ঠিক আছে 585 মাৰ্ক পায় আৰু লগত কি আছে লগত আমাৰ এনেকে আছিল না
তে 25% ইনটু x 210 অর্থাৎ এইখিনিৰ মার্ক মানে হৈছে কিমান 585 প্লাস 210 আকো 10 যোগ কৰিম তাৰ মানে কি কিমান হ'ব টোটাল আমাৰ কিমান হ'ব সৰি দে এটো ডাইৰেক্টলি মই কৰি দিছো যদি 25% পায় অর্থাৎ 25% পালে কি হয় 25% 25 ইনটু 15 প্লাস 210 তেতিয়া এই কেটা গটে কেটা এইটো আৰু এইটো পূৰণ কৰি এইটো যোগ কৰিলে আমি টোটাল পাম 585 অর্থাৎ যদি 25% হয় আৰু 210 কাৰণে যদি ফেল হয় তো গটে কেটা আমি কৰিলাম কিমান পাম 585 অর্থাৎ 585 নম্বৰ যদি পায় লৰাজন বা ছোৱালীজন তেতিয়া তেও পাস কৰিব কেনেকৈ গম পালো পাস কৰিব কাৰণ 25% পালে তো ফেল কিন্তু 210 কাৰণে ফেল পৰিছিল 25% মান হৈছে 25 ইনটু 15 পূৰণ কৰিলে কিবা এটা পাম পূৰণ কৰিলে গম পাবা তাৰ পিছত 210 যেতিয়া যোগ কৰিম তেতিয়া আমি টোটাল পাম কিমান 585 আৰু 585 নম্বৰ পালেহে তেও পাস কৰিব তো এতিয়া আমি গম পালো যে 585 মার্ক কিমানৰ পৰা 15ৰ পৰা 585 15ৰ পৰা পাব লাগিব ঠিক আছে ইয়াত সোয়া কি হৈছে তো এতিয়া আমি কি কৰিম পাসিং পার্সেন্টেজ টু ওলাম পাসিং পার্সেন্ট কিমান 500 কিমান পাইছিল 585 ডিভাইডেড বাই কিমান হ'ব কিমানৰ ভিতৰত পাব লাগে 15ৰ ভিতৰত ইনটু 100 দুটা শূন্য কটা যাব 15 দিয়ে কেইবাৰ যাব 5 দিয়ে 3 বাৰ যাব 5 দিয়ে 5 1 গুণ 5 5 1 গুণ 5 3 থাকিল 5 7 গুণ 35 3 দি 3 3 গুণ 9 3 9 গুণ 27 অর্থাৎ ইয়াৰ পৰা আমি কি গম পালো যে 39% যদি পায় 39% পালে লৰাজন পাস কৰিব ঠিক আছে এটো হৈছে তাৰ ট্ৰেডিশনাল মেথড তো আমি এবাৰ শর্ট ট্রিকত শিকিম শর্ট ট্রিকত কেনেকৈ চাবা শর্ট ট্রিক তো চাবা তো আমি চাবা দেই শর্ট ট্রিক তো কেনেকা এক্সাম হলত ডাইরেক্টলি কেনেকৈ কৰিবা যদি কনসেপ্ট ক্লিয়াৰ থাকে তে 25% আছিল 25% কাৰণে কিমানৰ কাৰণে তে ফেল পৰিছে মাইনাস যেটো ফেল পৰিছে 10 210 যদি নাম্বার কম আছে কাৰণে ফেল পৰিছে আকো 55% থাকিলে কিমান লৈ পাস কৰিব প্লাস যেটো পাস কৰিব 240 তো এটো কি কৰিম আমি মাইনাস কৰিম 25 পৰা ডাইরেক্টলি আমি মাইনাস কৰিম এনেকৈ ওপৰত নহয় ডাইরেক্ট শর্ট ট্রিক হিচাপে মাইনাস কৰিম 55 পৰা 25 মাইনাস কৰিব লাগে ঠিক আছে 55 পৰা 25 মাইনাস কৰি 30% থাকিব আৰু এইফালে কি কৰিব লাগিব যেহেতু আমি মাইনাস কৰিম না মাইনাস কৰিলে এইটো এটা মাইনাস হ'ব আৰু এইটো মাইনাস কৰিলে মাইনাস হৈ যাব হয় না মাইনাস কৰি যাব ঠিক আছে এইটো আমি কি কৰিম মাইনাস প্লাস কৰিম এবাৰ যেটো মাইনাস মাইনাস আছে প্লাস কৰিম গতিকে কি হ'ব 450 ঠিক আছে 30% এর মান যদি 450 হয় 1% এর মান কি হবে 1% এর মান হবে 450 ডিভাইডেড বাই 30 অর্থাৎ কি হল 0.345 অর্থাৎ 1% এর মান হইছে 15 তেটা 100% এর মার্ক কিমান হবে তো 100% এর মান কিমান হবে 100% এর মান তো 100% এর মান কি হবে 15 হবে হয় না 15 হবে তো এতিয়া সোয়া 15 আমি পারলো ম্যাক্সিমাম মার্ক কিন্তু কিমানৰ পৰা 15 হয় না কিমানৰ পৰা যে আমি ম্যাক্সিমাম মার্ক কিমানৰ কাৰণে ফেল কৰিছে তেও ম্যাক্সিমাম কিমানৰ কাৰণে ফেল কৰিছে তেও 210 ৰ কাৰণে ফেল কৰিছে আৰু 1% ৰ কাৰণে 1% ৰ মার্ক কিমান 15 ইনটু 100 অর্থাৎ এটো আমি কি কৰিম এটো কাটাকাটি কৰা সো কাটাকাটি কৰিলে কি হ'ব 5 দি 3 বার 5 দি 5 2 গুণ 10 শূন্য 3 দি 3 হাত গুণ 21 2 হাত গুণ 14 2 হাত গুণ কিমান 14 15 হাত দুটা শূন্য আছে দে দুটা শূন্য গৈ গলে কি হল -14% হয় না -14% কিন্তু আমাৰ আগত 5% কিমান আছিল 25
25% আকৌ প্লাস কৰিব লাগিব 14%, টোটাল আমাৰ কিমান 25 কিমান 39%, ইমান পার্সেন্ট এটো হৈছে শর্ট ট্রিক। ঠিক আছে, যদি ভিডিওটো ভাল লাগে দেন প্লিজ লাইক কমেন্ট এন্ড শেয়ার কৰিবা। তো আজি ইমানতে সামৰি মাৰিলো।